এভৰিৱান, আহকচোন আজি ঘৰত থকা তিনিটা বস্তুৰে জেম বনাওঁ আৰু ল'ৰা ছোৱালী খাবলৈও ভাল পাব, ৰুটি বা ব্ৰেডৰ সৈতে আৰু টিফিনত দিবলৈও ভাল হয়। আৰু এয়া মানুহজনে এগালমান বিট আনি থৈছিলে। বিটৰুট খাবলৈ মই খুবেই বেয়া পাওঁ, এইবাবে বাৰে বাৰে শুকাই যায় আৰু পেলাই দিব লগা হয়। মাজে মাজে নিয়ৰক বাৰু জুচ বনাই দিওঁ, কিন্তু এতিয়া বৰষুণো দি আছে যে সেইবাবে শুকাই গ'ল। আৰু ধুনীয়াকৈ এয়া কাটি সৰু সৰুকৈ কাটি বাকলি গুচাই মই ইয়াত ধুই লৈছোঁ। এতিয়া এইখিনি মই কেৰাহী এটাত বইল কৰি ল'ম। আপোনালোকে এইখিনি বইল নকৰি বাৰু গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিও ল'ব পাৰে। আৰু অকণমান বইল কৰি মই ভালদৰে সিজিবলৈ দিলোঁ, একদম ভালদৰে বইল হৈ গ'ল। আৰু এতিয়া এইখিনি এখন চালনীত ধুনীয়াকৈ চেকি ল'ম। এইটো কৰিলে অকণমানো গোটা গোটা নাথাকে, মিহি হৈ যায় সকলোখিনি। আৰু এতিয়া এইখিনি কেৰাহীত বহাই দি অকণমান সময় লৰাই থাকিম, থাকি তাত মই সোৱাদ অনুসৰি চেনি দি দিম। আৰু চেনিখিনি দিও আকৌ অকণমান সময় লৰাই থাকি তাত এতিয়া এফালতকৈ অকণমান কম নেমু দি দিলোঁ। আৰু নেমুটো দিলে সোৱাদটোও ভাল হয়, লগতে কিছুদিন ভালেও থাকে বস্তুখিনি। আৰু এইখিনি প্ৰায় 10 মিনিটমান লৰাই আৰু এয়া হৈ গ'ল আমাৰ জেম, ঘৰতে একদম কম খৰচতে বনোৱা জেম। আৰু এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিলোঁ। নিয়ৰৰ বাবে টিকলু ৰুটি এখন আছিলে টিফিনত বনোৱা, আৰু সেইখনতে মই টেষ্ট কৰি চালোঁ। জেমটো খাবলৈ খুব ধুনীয়া হৈছিলে, একদম দোকানৰ পৰা কিনি অনাৰ দৰে। আৰু নিয়ৰেও স্কুলৰ পৰা আহি খাবলৈ দিয়াত সি খাই চালে ভালে পালে। আৰু এতিয়া এইখিনি মই কাঁচৰ বটল এটাত থৈ ধুনীয়াকৈ ফ্ৰিজত ৰাখি দিম প্ৰায় এমাহলৈ।